বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰ নসত্ৰত উখল মাখল পৰিৱেশ। শলগুৰি সত্ৰ নসত্ৰ কীৰ্তন ঘৰত গোসাঁই উলিওৱা মহোৎসৱ উপলক্ষে নাম কীৰ্তন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দক্ষিণ পূব দিশত অৱস্থিত ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰ নসত্ৰত আজি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। সাতাম পুৰুষীয়া ৰীতি নীতিৰে ধৰ্মীয় পৰম্পৰাক সাৰোগত কৰি আজি সত্ৰখনিত অনুষ্ঠিত হৈছে গোসাঁই উলিওৱা মহোৎসৱ। তদুপলক্ষে পুৱাৰে পৰা ভকত বৈষ্ণৱ আই মাতৃসকলৰ উপস্থিতিত হৰিনাম কীৰ্তনৰে মুখৰিত হৈ পৰিছে। উল্লেখ্য যে বটদ্ৰৱা শলগুৰি সত্ৰৰ শশধৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰ নসত্ৰ কীৰ্তন ঘৰত আজি দিনজোৰা কাৰ্যসূচীৰে গোসাঁই উলিওৱা মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন, আইসকলৰ নাম খোল প্ৰসংগৰ পাছতে দুপৰীয়া নাম প্ৰসংগ অনুষ্ঠিত হয়। ইয়াৰ পিছত সন্ধিয়া বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰ অন্তত নিশা নসত্ৰ নৱজ্যোতি যুৱক সংঘই ৰাৱণবধ ভাওনা পৰিৱেশন কৰিব। ইফালে নসত্ৰ কীৰ্তন ঘৰৰ ঈশ্বৰ তুল্য বুলি সত্ৰই মানি অহা গুৰুজনাৰ সাগৰজুলি বস্ত্ৰ, গুৰুজনাৰ পাদুকা, গুৰুজনাৰ পদশিলা, চতুৰ্ভুজ বিষ্ণুমূৰ্তি, গৰুৰ পক্ষীৰ মূৰ্তি আদি সত্ৰৰ সম্পদসমূহৰ ভক্তপ্ৰাণ ৰাইজক দৰ্শনৰ বাবে মণিকূটৰ বাহিৰত স্থাপন কৰা হয়। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নাম হ'ল নসত্ৰ। আচলতে শ্ৰী শ্ৰী আইভেটি শলগুৰি সত্ৰ বুলি কোৱা হয়। প্ৰায় 1815 খ্ৰীষ্টাব্দমানত বটদ্ৰৱাৰ সৰু সিচাৰ গুৰুজনাৰ শংকৰদেৱৰ বংশধৰ শলগুৰি আতাই আহি ইয়াত আইভেটি অঞ্চলত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আৰু তেতিয়াৰ পৰাই এই সত্ৰখন আচলতে শ্ৰী শ্ৰী আইভেটি শলগুৰি সত্ৰ বুলি কোৱা হয় যদিও সকলোৰে মুখত এই সত্ৰখন নতুনকৈ প্ৰতিষ্ঠা কৰাৰ কাৰণে নসত্ৰ বুলিহে জনাজাত, আজিলৈকে নসত্ৰ বুলি জনাজাত হৈ আছে। আৰু 1744 শকৰ 15 বহাগৰ দিনা অৰ্থাৎ 1822 খ্ৰীষ্টাব্দমানত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই শশধৰ এটাক ভূমিদান কৰিছিলে আইভেটি আৰু ভোগবাৰী দুয়োটা কিচামতে। বৰ্তমানেও সেই মাটিভাগ আছে। এই সত্ৰখনত প্ৰতিষ্ঠা কালৰে পৰাই গোসাঁই উলিওৱা মহোৎসৱ ভাগ চলি আহিছে। কিছুদিন বিৰতিৰ অন্তৰে অন্তৰে যদি এই বিৰতি বেছি দিন দীঘলীয়া হয় তেতিয়াহ'লে ইয়াত কিছু বিসংগতি বা কিছু পৰিঘটনা বা লক্ষণে দেখা দিয়ে। যেনে আমাৰ যি সিংহাসন আছে, সিংহাসনত সৰু সৰু কেঁচুৱাতকৈও সৰু শিশুৰ ভৰিৰ চাপ দেখিবলৈ পায়। আৰু নাম প্ৰসংগ হোৱাৰ পিছত দৰ্জা যেতিয়া মাৰি দিয়া যায়, সিংহদ্বাৰ যেতিয়া বন্ধ কৰা যায়, তেতিয়া ইয়াত দবাকাঁহ বা নাম কীৰ্তন চলি থকা শুনিবলৈ পোৱা যায়। ঢল পোৱাতে মণিকূটৰ কাষত জুই দেখিবলৈ পোৱা যায়। এনেধৰণৰ কিছুমান বিসংগতিয়ে দেখা দিয়ে। ইয়াত বিভিন্নজনে শৰাই সলিতা আগবঢ়াই বিভিন্ন ধৰণৰ ঈপ্সিত ফল লাভ কৰিছে। এই সত্ৰখনত শংকৰদেৱ গুৰুজনাৰ সাগৰজুলি বস্ত্ৰ, শংকৰদেৱ গুৰুজনাৰ পাদুকা, শংকৰদেৱ গুৰুজনাৰ পদশিলা, তেখেতে নিজ হাতে লিখি উলিওৱা ভাগৱত পুথিভাগৰ সাঁচিপতীয়া পুথিভাগ ইয়াত মজুত আছে। তাৰ বাহিৰেও দুয়োজনা গুৰু শংকৰ মাধৱৰ বিভিন্ন ধৰণৰ যিসমূহ লিখনি, সেই লিখনিসমূহৰ উপৰিও মাধৱ কন্দলী আৰু অনন্ত কন্দলীৰ বিভিন্ন গ্ৰন্থসমূহৰ সাঁচিপতীয়া ৰূপ ইয়াত আছে। আৰু শতাধিক সাঁচিপতীয়া পুথি ইয়াত আমাৰ নসত্ৰ কীৰ্তন ঘৰত বৰ্তমানেও আছে। সংৰক্ষণৰ কিছু অভাৱত এইসমূহ অলপ নষ্ট হৈ যোৱা দেখিবলৈ পোৱা গৈছে। আজি কাৰ্যসূচী আছে। আজি কিছু বছৰৰ বিৰতিত আমাৰ যি ইয়াত বিসংগতি দেখা দিয়ে, সেই বিসংগতি দেখা দিবলৈ নাপাওঁতে আমি আজি এই কাৰ্যসূচীভাগ ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। যোৱাকালি ইয়াত সন্ধ্যা গন্ধ বাদনেৰে আৰম্ভ হৈছে আৰু ৰাতিপুৱা আজি পুৱা কীৰ্তন আৰু তাৰপিছতে আইসকলৰ নাম প্ৰসংগ, খোল বাদনৰ জৰিয়তে মণিকূটৰ পৰা এই গোসাঁইসমূহ যেনে আমাৰ পদশিলা, তাৰপিছত সাগৰজুলি বস্ত্ৰ আৰু যি পাদুকা আছে, এই পাদুকা
আৰু ইয়াত আছে বিষ্ণু মূৰ্তি, কলীয়া গোঁসাই মূৰ্তি, লাৰুৱা গোঁসাই মূৰ্তিকে ধৰি বিভিন্ন ধৰণৰ মূৰ্তি আছে। এইসমূহ মানে গায়ন বায়নৰ জৰিয়তে, খোল প্ৰসংগৰ জৰিয়তে মণিকূটৰ পৰা বাহিৰলৈ আনি স্থাপন কৰা হৈছে। আয়তীসকলৰ উৰুলি দি জয়ধ্বনি হৰিধ্বনিৰে এইসমূহ স্থাপন কৰি দৰ্শকসকলৰ বা ভকত বৈষ্ণৱসকলৰ দৰ্শনাৰ্থে বাহিৰত উলিয়াই ৰখা হৈছে। আৰু বৰ্তমান খোল বাদন আৰু নাম প্ৰসংগ হোৱা নাই, হ'ব আৰু খন্তেক পিছতে সন্ধ্যালৈ এই সম্পদসমূহ আমাৰ মণিকূটত পুনৰ স্থাপন কৰা হ'ব। আৰু নিশা ভাগত নসত্ৰ নৱজ্যোতি যুৱ সংঘৰ সৌজন্যত ৰাৱণবধ ভাওনা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ জৰিয়তে আজিৰ এই কাৰ্যসূচী পৰিসমাপ্তি কৰিম।